নিশ্চয়কৈ সমীৰণ আমি সেই পৰিৱেশটিয়ে দেখুৱাই আছোঁ এই মুহূৰ্তত মেজি প্ৰজ্বলন হৈ আছে মইনাপাৰা অঞ্চলত মোৰ দৃশ্য সহযোগী কৰি লৈছে দেখুৱাব দৃশ্যসমূহ আৰু ক'ব লাগিব যে এই মেজিৰ জুইতে যাতে সমাজত থকা যিবোৰ অসূয়া অপ্ৰীতি অমংগল সকলো নাশ হওক শান্তি প্ৰতিষ্ঠা হওক তাৰেই কামনা কৰিছে সকলোৱে আৰু মইনাপাৰা এই অঞ্চলৰ লোকসকলে নিশা একেলগে ভেলাঘৰত তেওঁলোকে ভোজ ভাত খালে আৰু পুৱা ভাগত তেওঁলোকে যি পৰম্পৰা ধৰি ৰখা যত্ন কৰিছে আৰু নিভাঁজ অসমীয়াৰ যি পৰম্পৰা সেই পৰম্পৰা আমি এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাইছোঁ আমি কথা পাতিবলৈ যত্ন কৰিম ইতিমধ্যে আমি আৰু আপোনালোকে উঠি দিলে সুবিধা হয় হয় আমি মাঘৰ বিহু ভোগালী যিহেতু আমি কালি ৰাতি সকলো আমি ভোজ ভাত খালোঁ আৰু আজি আমি পুৱাই আমি মেজি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু আমি সকলো গাঁৱৰ ৰাইজে মিলি প্ৰতি বছৰে আমি এনেকৈ আচলতে মাঘৰ বিহু উদযাপন কৰোঁ আৰু আমাৰ এই মেজিতে যাতে সকলো সমাজৰ অমংগল আৰু যিবোৰ সকলো দাগ হয় গতিকে সেয়াই আমি সকলো অসমবাসী ৰাইজক আমি আমাৰ মইনাপাৰবাসী ৰাইজে মাঘৰ বিহু ওলগ জনাইছোঁ ধন্যবাদ বিহু বুলি ক'লে এই মেজিস্থলীতে হয় ফুল ফুলিছে বসন্তৰ তুমি জানমণি বহাগৰ প্ৰতিটো বসন্ততে সদায় থাকো কুৰাং মৰম এটি বিহু খুব ধুনীয়া এটি যোজনা আৰম্ভ কৰিছোঁ এই জানো এই প্ৰকৃতিৰ বুকুলৈ এই বসন্ত আহিলে ঐ কুলি কেতেকীয়েও লগালে ঐ মাত এই হায় এই শদিয়া ধুবুৰীত এই ঢোলে গিৰগিৰালে ঐ এই গৰু চালে এই লগালে মাত ইতিমধ্যে মই সকলোৰে পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তত মইনাপাৰা মুস্তাক হুছেইন মই আপোনাৰ কাষলৈ যাম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ